নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ জ্ঞানৰঞ্জন ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো হ'ব বিশেষকৈ কুকুৰাৰ পোৱালি বৰ্ডিঙৰ ওপৰত। যদিহে ভৱিষ্যতে আপুনি কেতিয়াবা কুকুৰাৰ পোৱালি বৰ্ডিং কৰিম বুলি ভাবিছে, বৰ্ডিং কৰি আছে বা পুহিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাক কেনেধৰণৰ কি কি মেডিচিনৰ দৰকাৰ হ'ব সেই বিষয়ে আজি আলোচনা কৰিম। চ' এদিনৰ পৰা যেতিয়া আপুনি কুকুৰা পোৱালি বৰ্ডিঙৰ কাৰণে আনে, তেতিয়া এদিনৰ পৰা 21 দিনলৈকে আমাক কেনেধৰণৰ কি কি মেডিচিনবোৰ দৰকাৰ হয় সেই বিষয়ে আজি আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব বুলি মই আশা কৰোঁ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, তেতিয়াহে আপুনি ভিডিঅ'টোৰ পৰা ভালখিনি কথা জানিবলৈ পাব বুলি মই আশা কৰোঁ। চ' আপুনি যেতিয়া বৰ্ডিঙৰ কাৰণে মুৰ্গী পোৱালিবোৰ আনিব, তেতিয়া প্ৰথম দিনাখন আপুনি গুৰ পানী খাবলৈ দিব আৰু গুৰ পানী খাবলৈ দিব। আৰু দুই নম্বৰ দিনাখন আপুনি এই লিকজেন পাউডাৰ লগতে আপুনি ভিটামিন বি কমপ্লেক্সটো দিব লাগিব। আৰু এইটো কেনেকৈ দিব লাগিব তাৰ বিষয়ে ইয়াত সম্পূৰ্ণ লিখা আছে। কিমান মুৰ্গী পোৱালি কিমান পৰিমাণৰ দিব লাগিব, কাৰণ এই দুটা দিব লাগে। কাৰণ এই দুটা নিদিলে, এই দুটা দিয়াৰ এইটো কাৰণে প্ৰয়োজন, কাৰণ এই দুটা ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন বি কমপ্লেক্স এইটো ভিটামিন হয়, যিটো মুৰ্গী ছাগলী গৰু চবকে দিব পৰা যায়। আপুনি যদি মুৰ্গী পোৱালি বৰ্ডিঙৰ কাৰণে আনিছে, তেতিয়াহ'লে ভিটামিন বি কমপ্লেক্সৰ লগত এই লিকজেন পাউডাৰটো দিব লাগিব। এইটো দিলে কি হয়, মুৰ্গী পোৱালিৰ ভিতৰত যদি কোনো ধৰণৰ বীজাণু সংক্ৰমণ ঘটি আছে সেইবোৰ দূৰ কৰিব, লগতে মুৰ্গী পোৱালিটো ভৱিষ্যতে কোনো ধৰণৰ বেমাৰ নোহোৱাত সহায় কৰিব। 2 নম্বৰ দিনাখনৰ পৰা প্ৰায় 4 নম্বৰ দিনাখনলৈকে 3 দিন একেৰাহে সন্ধিয়াৰ ভাগত বা ৰাতিপুৱাৰ ভাগত আপুনি পানীৰ লগত মিহলাই খুৱাই দিব। আৰু এদিন ৰেষ্ট দিব। আৰু 5 দিনৰ দিনা কোনো ধৰণৰ মেডিচিন আপুনি মুৰ্গী পোৱালিকেইটা খাবলৈ দিব নালাগে। 6 নম্বৰ দিনাখন আপুনি এটা ভেকচিন দিবলৈ দৰকাৰ। সেই ভেকচিনটোৰ নাম হ'ল ৰাণীখেত ভেকচিন বা F1 ভেকচিন বুলি কোৱা। এই ৰাণীখেত ভেকচিন বা F1 ভেকচিনটো আপুনি মুৰ্গী পোৱালিৰ চকুত এটোপাল বা দুটোপালকৈ মুৰ্গী পোৱালিৰ চকুত দিব পাৰে, নাইবা পানীৰ লগত মিহলাই খুৱাব পাৰে। কাৰণ যদিহে আপুনি পানীৰ লগত খুৱাম বুলি ভাবিছে, তেতিয়াহ'লে এটা কাম কৰিব লাগিব। আপুনি যিবোৰ মুৰ্গী পোৱালি দিব, সেইবোৰ মুৰ্গী পোৱালিবোৰ ৱাটাৰ টেংকাৰবোৰ 3 ঘণ্টামান বা 2 ঘণ্টামান আগতে আঁতৰাই থৈ দিব লাগিব। বা ৰাণীখেত ভেকচিনটো আধা ঘণ্টালৈকেহে ভাল হৈ থাকে, মানে ঠিক হৈ থাকে। আপুনি এটা কাম কৰিব, 6 নম্বৰ দিনাখন আপোনাক এই F1 ভেকচিনটো দিব লাগিব। 6 নম্বৰ দিনাখন আপুনি F1 ভেকচিনটো দিব লাগিব। তাৰপিছত 7 নম্বৰ দিনাখন আপুনি কোনো ধৰণৰ মেডিচিন খুৱাব নালাগে। আৰু 8 নম্বৰ দিনাখনৰ পৰা প্ৰায় 3 দিন আপুনি লিভাৰ টনিক, এই বৰ্তনৰ এই লিভাৰ টনিকটো আপুনি মুৰ্গী পোৱালিকেইটাক খুৱাব লাগিব। প্ৰায় সকলোবোৰ ঔষধেই আপুনি ৰাতিপুৱাৰ ভাগত নাইবা সন্ধিয়াৰ ভাগতে খুৱাব লাগিব পোৱালিক। 3 দিনমান লিভাৰ টনিকটো দিয়াৰ পিছত যেতিয়া 11 নম্বৰ দিনাখনৰ পৰা আপুনি এই ভিমাৰেল খুৱাব, কাৰণ ভিমাৰেলটো লাগে। যদিহে ভিমাৰেল নোৱাৰে, তেতিয়া বনিছল ভিটামিনটো আপুনি খুৱাব পাৰে। 17 নম্বৰ দিনাখনৰ পৰা আপুনি এই কেলছিয়াম মুৰ্গী পোৱালিক খুৱাব লাগিব। কেলছিয়ামটো আমাৰ মুৰ্গী পোৱালিক দিয়াৰ এইকাৰণে প্ৰয়োজন যে মুৰ্গী পোৱালিৰ দেহৰ গাৰ গঠন মজবুত হ'বলৈ, লগতে মুৰ্গী পোৱালিৰ ওজন খৰকৈ বৃদ্ধি পাবলৈ আমি কেলছিয়ামটো দিয়াৰ প্ৰয়োজন আছে। গতিকে আপুনি 17 নম্বৰ দিনাখনৰ পৰা প্ৰায় 19 নম্বৰ দিনলৈকে আপুনি এই কেলছিয়াম বা অষ্টবেটটো ব্যৱহাৰ কৰিব লাগিব। 30 নম্বৰ দিনাখন আপুনি গেপ দি প্ৰায় 21 নম্বৰ দিনাখন আপোনাক এটা কাম কৰিব লাগিব। এই ৰাণীখেত ভেকচিনৰ যিটো বুষ্টাৰ ড'জ, সেইটো আপোনাক 21 নম্বৰ দিনাখন সন্ধিয়াৰ ভাগত বা ৰাতিপুৱাৰ ভাগত এই ৰাণীখেত ভেকচিনটো আপুনি মাৰিব লাগিব। যদি এই গোটেইখিনি মেডিচিন আপুনি সময়মতে আপোনাৰ বৰ্ডিঙৰ মুৰ্গী পোৱালিকেইটা বা গঁৰালৰ মুৰ্গী পোৱালিকেইটাক আপুনি দিব পাৰে, নিশ্চয় আপোনাৰ মুৰ্গী পোৱালিকেইটা নিৰোগীয়া হ'ব বুলি মই আশা কৰোঁ। আৰু